नमस्कार मैं मौजी बंधुसकल बलकता चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডিব্ৰুগড়ত বিশেষ বিমানেৰে অৱতৰণ প্ৰধানমন্ত্ৰী মোদীৰ। ডিব্ৰুগড়ৰ মখনবাৰী বিমানবন্দৰত অৱতৰণ প্ৰধানমন্ত্ৰী মোদীৰ বিমান। আৰু আজিৰ দিনটোত কেইবাটাও নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, দেশবাসীলৈ এক উদ্বেগজনক খবৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সুৰাসুৰে কমিছে ভাৰতীয় টকাৰ মূল্য আৰু এইবাৰ সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি আমেৰিকান $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য অতিক্ৰম কৰিলে 95ৰ ঘৰ। আজিৰ দিনটোত আমেৰিকান $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ'লগৈ 95 টকা 20 পইচা। ভাৰতীয় অৰ্থনীতিৰ বাবে ই এক উদ্বেগজনক বিষয়। ভাৰতীয় অৰ্থনীতিৰ বাবে আহিছে উদ্বেগজনক বিষয়। সৰ্বকালৰ সৰ্বনিম্ন স্তৰলৈ অৱনমিত হৈছে ভাৰতীয় টকাৰ মূল্য। বিত্তীয় বিশ্লেষকসকলেও টকাৰ মূল্য অৱনমিতক লৈ প্ৰকাশ কৰিছে উদ্বেগ। গোলকীয় অৰ্থনৈতিক অস্থিৰতাই ভাৰতীয় মুদ্ৰাৰ পতনৰ কাৰণ বুলি উল্লেখ কৰা হৈছে। দেশৰ পৰা মূলধন উলিয়াই নিবলৈ আৰম্ভ কৰিছে বিদেশী প্ৰতিষ্ঠানৰ বিনিয়োগকাৰীয়ে। আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকান ডলাৰৰ শক্তি বৃদ্ধিও অন্য এক কাৰণ বুলি মত প্ৰকাশ কৰা হৈছে। বিদেশী পুঁজিৰ দ্ৰুত বহিৰ্গমনক লৈ মত প্ৰকাশ কৰিছে দেশৰ বিত্তীয় বিশ্লেষকসকলে। আৰু সৰ্বকালৰ অভিলেখ ভংগ কৰি সৰ্বনিম্ন স্তৰত আজি উপনীত হৈছে ভাৰতীয় টকাৰ মূল্য। বিশ্বৰ বজাৰত খাৰুৱা তেলৰ ক্ৰমবৰ্ধমান মূল্যই পেলাইছে নেকি ভাৰতত প্ৰভাৱ? এই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে। আজিৰ দিনটোত ডলাৰৰ তুলনাত টকাৰ মান নিম্নগামী হ'ল 95 টকা 20 পইচালৈ। অৰ্থাৎ আজিৰ তাৰিখত আমেৰিকান $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে গৈ 95 টকা 20 পইচা। এই পতন এক দশকতকৈও অধিক সময়ৰ ভিতৰত আটাইতকৈ ভয়াৱহ ৰূপে পৰিগণিত হৈছে। এই পতন এক দশকতকৈ অধিক সময়ৰ ভিতৰতে আটাইতকৈ ভয়াৱহ ৰূপে পৰিগণিত হৈছে। এক ভয়াৱহ পতনৰ দিশলৈ গতি কৰিছে নেকি দেশৰ অৰ্থনীতি? ভাৰতীয় অৰ্থনীতিৰ এই উদ্বেগজনক বিষয়ক লৈ কোন অধিক ক্ষতিগ্ৰস্ত হ'ব চাওঁ আহক। সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব দেশৰ দৰিদ্ৰ আৰু শ্ৰমিক শ্ৰেণীৰ লোক। চলিত বিত্তীয় বৰ্ষত টকাৰ মূল্য হ্ৰাস পাইছে প্ৰায় 11%। প্ৰচণ্ড চাপৰ সন্মুখীন হৈছে বৰ্তমান ভাৰতৰ দৰে অৰ্থনীতিৰ মুদ্ৰা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ হস্তক্ষেপৰ পিছতো একাধিক কাৰণত অব্যাহত আছে তীব্ৰ চাপ। ভূ ৰাজনৈতিক উত্তেজনাই প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰা হৈছে দেশৰ বজাৰ অৰ্থনীতিত। ভাবুকিৰ সৃষ্টি কৰিছে নেকি বিনিয়োগকাৰীৰ প্ৰতি থকা টেক্স টেৰৰিজমে? ভাৰতীয় মুদ্ৰাৰ এই নিম্নগামিতাৰ বাবে প্ৰকৃততে দায়ী কোন? টকাৰ মূল্যস্খলনৰ সময়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ভাষ্যক লৈ এতিয়া দেশজুৰি চলিছে চৰ্চা। ভাৰতৰ অৰ্থব্যৱস্থা এতিয়াও মজবুত আৰু শক্তিশালী, কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই। ভাৰতীয় টকাৰ মান এতিয়াও সম্পূৰ্ণৰূপে ঠিকে আছে, এই বুলি মন্তব্য কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। বিৰোধীৰ হুলস্থুলৰ মাজতে সদনত এই মন্তব্য কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। পৰৱৰ্তী খবৰ, বাংলাদেশৰ নাগৰিক নেকি বিজেপিৰ বিধায়ক তথা ৰামকৃষ্ণনগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজয় মালাকাৰ। বিজয় মালাকাৰৰ নাগৰিকত্বক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। নাগৰিকত্ব সন্দৰ্ভত আজি শপতনামা দাখিলত ব্যৰ্থ বিজয় মালাকাৰ। বাংলাদেশৰ নাগৰিক নেকি বিজেপিৰ বিধায়ক তথা ৰামকৃষ্ণনগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজয় মালাকাৰ। প্ৰসংগ বিজেপি বিধায়কৰ বাংলাদেশী নাগৰিকত্ব। আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। নাগৰিকত্ব সন্দৰ্ভত আজি শপতনামা দাখিলত ব্যৰ্থ বিজয় মালাকাৰ। উল্লেখযোগ্য যে পূৰ্বে 3বাৰ শপতনামা দিব পৰা নাছিল ৰাতাবাৰীৰ বিজেপিৰ বিধায়ক বিজয় মালাকাৰে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু ভাৰতৰ নিৰ্বাচন আয়োগলৈ জাননী দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰু আজি এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ জাননী প্ৰেৰণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
উল্লেখযোগ্য যে বৰ্তমান ৰামকৃষ্ণ নগৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজয় মালাকাৰ আৰু বিজয় মালাকাৰৰ বিৰুদ্ধে গুৱাহাটী হাইকোৰ্টত লেখ আবেদন দাখিল কৰিছে দুগৰাকী ব্যক্তিয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, লোকপিয়লক লৈ ডাঙৰ খবৰ। প্ৰথমবাৰৰ বাবে দেশত ডিজিটেলি হ'ব লোকপিয়ল। এই সন্দৰ্ভত বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। প্ৰথমবাৰৰ বাবে ভাৰতত লোকপিয়ল ডিজিটেলভাৱে কৰা হ'ব। অৱশ্যে স্বগণনা কৰাৰ বিকল্প উপলব্ধ হ'ব বুলি মঙলবাৰে লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে সদৰি কৰে। মঙলবাৰে নতুন দিল্লীত 2027 চনৰ লোকপিয়ল সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি নাৰায়ণে উল্লেখ কৰে যে বিশ্বৰ সৰ্ববৃহৎ লোকপিয়ল দুটা পৰ্যায়ত কৰা হ'ব। প্ৰথম পৰ্যায়ৰ লোকপিয়ল 2026 চনৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। আয়ুক্তগৰাকীয়ে লগতে সদৰি কৰে যে কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2027ৰ বাবে 11,718.24 কোটি টকা ব্যয়ৰ অনুমোদন জনাইছে। লোকপিয়লৰ কৰ্মকৰ্তা, IT আন্তঃগাঁথনি, লজিষ্টিক ইত্যাদিক সন্মানীয় আৰু প্ৰশিক্ষণ প্ৰদানৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে। 2026 চনৰ 16 এপ্ৰিলৰ পৰা 15 মেলৈকে আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ, NDMC আৰু দিল্লী কণ্টেইনমেণ্ট বৰ্ড, গোৱা, কৰ্ণাটক, লক্ষদ্বীপ, মিজোৰাম, উৰিষ্যা আৰু ছিকিমত হাউচ লিষ্টিং আৰু হাউচিং লোকপিয়ল কৰা হ'ব। জানিব পৰা মতে দেশজুৰি 2027 চনৰ লোকপিয়লত 3 মিলিয়নতকৈও অধিক গণনাকাৰী, তত্ত্বাৱধায়ক আৰু অন্যান্য বিষয়া জড়িত হ'ব। এই সংবাদমেলত নাৰায়ণে লগতে কয় যে 2027 লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায় হাউচিং তালিকাভুক্ত আৰু HLO 2026 চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে 6 মাহৰ ভিতৰত অনুষ্ঠিত হ'ব বুলি সংবাদমেলত উল্লেখ কৰে আয়ুক্তগৰাকীয়ে। প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে নিজৰ সুবিধা অনুসৰি 30 দিনৰ সময়ছোৱাত এই অনুশীলন চলাব। তাৰ পূৰ্বে 15 দিনৰ স্বগণনা উইণ্ড' থাকিব বুলিও তেওঁ উল্লেখ কৰে। ইফালে দ্বিতীয় পৰ্যায়ৰ জনসংখ্যা গণনা 2027 চনৰ ফেব্ৰুৱাৰী মাহত কৰা হ'ব। লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জম্মু কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৰফেৰে বান্ধ খাই থকা অসমকালীন অঞ্চলত আৰু উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ ৰাজ্যত দ্বিতীয় পৰ্যায় 2026 চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, চণ্ডীগড়, ছত্তীশগড় আৰু হাৰিয়ানাই 1 মে'ৰ পৰা 30 মে'লৈকে হাউচ লিষ্টিং লোকপিয়ল আৰম্ভ কৰিব আৰু 2026 চনৰ 16 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে স্বগণনা সময়সীমা আৰম্ভ কৰিব। আনহাতে ডিজিটেল মাধ্যমেৰে 2027 চনৰ লোকপিয়ল সম্পন্ন কৰা হ'ব। গণনাকাৰীয়ে তেওঁলোকৰ স্মাৰ্টফোন ব্যৱহাৰ কৰি পোনপটীয়াকৈ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে তথ্য সংগ্ৰহ কৰি জমা দিব পাৰিব। ইয়াৰ উপৰিও দুটা পৰ্যায়তে স্বগণনা কৰাৰ বাবে অনলাইন ব্যৱস্থা উপলব্ধ হ'ব। মোবাইল এপ্লিকেশ্যন আৰু স্বগণনা পৰ্টেলটো হিন্দী আৰু ইংৰাজীকে ধৰি সৰ্বমুঠ 16টা ভাষাত উপলব্ধ হ'ব। পৰৱৰ্তী খবৰ, বিজেপিক বেপাৰীৰ দল আখ্যা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ। এইবাৰ মন্ত্ৰী চৰণ বৰৰ দুৰ্গত কঁপনি তুলি মাজবাটত বৃহৎ নিৰ্বাচনী প্ৰচাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ। NDA সমৰ্থিত প্ৰাৰ্থী তথা পৰিবহণ মন্ত্ৰী চৰণ বৰৰ দুৰ্গত কঁপনি তুলি ঝাৰখণ্ড মুক্তি মৰ্চা দলৰ মনোনীত আৰু জয় ভাৰত পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী প্ৰীতিৰেখা বাৰ্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। আদিবাসীৰ মহানায়ক প্ৰয়াত প্ৰদীপ নাগৰ পত্নী প্ৰীতিৰেখা বাৰ্লা এইবাৰ মাজবাট সমষ্টিৰ জয় ভাৰত পাৰ্টী সমৰ্থিত আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী। এতিয়াৰ পৰা ঝাৰখণ্ড মুক্তি মৰ্চাৰ সহায়ত অসমত অধিকাৰৰ এক নতুন যুদ্ধ আৰম্ভ হ'ব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে। আদিবাসী সমাজ একত্ৰিত হ'লে চৰকাৰক আমি উঠা বহা কৰাব পাৰিম বুলি মন্তব্য হেমন্ত সোৰেনৰ। আনহাতে বিজেপি চৰকাৰক ভাষণ প্ৰসংগত বেপাৰী আখ্যা হেমন্ত সোৰেনৰ। যি দেশৰ ৰজা বেপাৰী সেই দেশত উন্নয়ন অসম্ভৱ বুলি মন্তব্য নেতাগৰাকীৰ। বিজেপি দলক বেপাৰীৰ দল আখ্যা হেমন্ত সোৰেনৰ। JMMক ভোট দিলে প্ৰতিজন শ্ৰমিকৰ দৰমহা
মাহিলী 15,000 কৰাৰ প্ৰতিশ্ৰুতি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ। তেওঁলোকৰ মনোনীত প্ৰাৰ্থী প্ৰীতিৰেখা বাৰ্লাই লগতে কয় যে মাজবাটৰ ৰাইজে এইবাৰ অন্যায়ৰ বিৰুদ্ধে একপক্ষীয়ভাৱে ধনুকাঁড়ৰ ছবিত ভোটদান কৰিব। বিৰোধীয়ে ভোট বিভাজনৰ অপচেষ্টা কৰিলেও আদিবাসীৰ 90% ভোট ধনুকাঁড়ৰ ছবিত পৰিব বুলি মন্তব্য কৰে নেত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক নিৰ্বাচনৰ সময়ত ব্যৱহাৰ নকৰিবলৈ আহ্বান জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ। সকলোকে হাতজোৰ কৰি জুবিনক ব্যৱহাৰ নকৰিবলৈ জনালে আহ্বান। আৱেগিক হৈ ৰাজনৈতিক দললৈ অনুৰোধ জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ। পৰৱৰ্তী খবৰ, বিদ্যালয়লৈ ওলাই যোৱা শিক্ষয়িত্ৰীৰ মৃতদেহ উদ্ধাৰ মছজিদৰ পুখুৰীত। নলবাৰীৰ পয়লা জানোপাৰ মছজিদৰ পুখুৰীত উদ্ধাৰ টেট শিক্ষয়িত্ৰী নীলোভাৰ ইয়াছমিনৰ মৃতদেহ। 28 মাৰ্চৰ পুৱা বিদ্যালয়লৈ ওলাই অহাৰ পিছৰে পৰাই নিৰুদ্দেশ হৈ আছিল নীলোভাৰ আৰু মহিলাগৰাকীক এতিয়া পৰিকল্পিত হত্যাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে। ৰহস্যজনকভাৱে পুখুৰীত উদ্ধাৰ হৈছে শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, অহা 3 এপ্ৰিল পৰ্যন্ত ৰাজ্যত বতৰৰ ল'ব কাল ৰূপ। প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ বেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা। আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। 3 এপ্ৰিল পৰ্যন্ত অসম তথা উত্তৰ পূবত হ'ব বিধ্বংসী ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত বিজুলী ঢেৰেকনিৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই সময়ছোৱাত প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব পাৰে বিধ্বংসী ধুমুহা। 31 মাৰ্চৰ পৰা 3 এপ্ৰিললৈকে ৰাজ্যত অধিক ভয়ংকৰ ৰূপ ল'ব বতৰে। নিশা হোৱাৰ পূৰ্বে ঘৰত আশ্ৰয় লওক আপুনি। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। কাৰ্বি আংলং, ডিমা হাছাও আৰু বৰাক উপত্যকাত প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। লগতে তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত বিজুলী ঢেৰেকনিৰ সৈতে প্ৰচণ্ড ধুমুহাৰ এলাৰ্ট জাৰি। অসম, অৰুণাচল, মেঘালয়সহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আগন্তুক 5 দিনলৈ বতৰৰ ল'ব কাল ৰূপ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ।